359 নং বুট কেন্দ্ৰৰ এয়া চাওক নীলবাগান আদৰ্শ এলপি স্কুল 36 নং নীলবাগান গাঁও পঞ্চায়তত ইতিমধ্যে মই উপস্থিত আছো আৰু বুটাৰৰ মনৰ কথা মই জানিবলৈ চেষ্টা কৰিম এজন বুটাৰ আছে চাচা কিটা কইবা আসলে কিলা লাগে আইনো বাজি নিজে অধিকাৰ নিজে দিতাম আর কি গতিকে এফালে হওক মই আৰু এজন বুটাৰ আছে তেওঁৰ পৰা মনৰ কথা জানিবলৈ চেষ্টা কৰিম আসলে আপোনাৰ মনৰ অনুভৱ কেনেকুৱা বহুত ভাল লাগি আছে ভোট দিবলৈ আহিছো আৰু মই প্ৰথমবাৰ দি আছো ভোট তাৰ পিছতো মোৰ বহুত ভাল লাগি আছে প্ৰথমবাৰ ভোট দিছে ঠিক আছে মনত আনন্দ পুৰা আনন্দ লাগি আছে চাওক পাৰিছে আমাৰ 9 নম্বৰ ৱাৰ্ডৰ 36 নং নীলবাগান গাঁও পঞ্চায়তত 359 নং কেন্দ্ৰত বৰ্তমান মই উপস্থিত আছো এয়া দেখিব পাৰিছে আৰু এজন ভোটাৰ আছে গতিকে তেওঁৰ মনৰ অনুভৱটো কেনেকুৱা ভাল লাগি আছে ভাল লাগে ভালে সবে দিব লাগে ভোট দিব লাগে সব বহুত মানুহ আছে ঘৰত এতিয়া বহি থাকে বা বিদেশত থাকে ভোট নিদিয়ে আহি দিব লাগে নিজৰ ক্যান্ডিডেট বাছি ল'ব লাগে গতিকে আৰু এজন দাদা আছে আপুনি ভোট দিছে নি জি দিয়া নাই এতিয়া দিয়া নাই দিব দিম কেনেকুৱা মনৰ অনুভৱ ভোট দিবলৈ আহিছে মনত ভাল লাগিছে কাৰণে আহিছে দিবলৈ ভাল লাগিছে বৃদ্ধ বয়সতো নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ নিজ কেন্দ্ৰত আহি ভোট দিছে গতিকে কিলা লাগছে ভোট দিয়া বৰ্তমান ভোট দিছো কিলা লাগছে তোমাৰ বাবা ভালো লাগছে কষ্ট হইছে বাড়িতে গাইতে ও বাইতে আইতে কি কষ্ট কষ্ট হইছে হ্যাঁ সুন্দর ভোট দিতে পারছো তো হ্যাঁ তুমি ভোট দিছো নি সুন্দর করে ও দিছি লগে দিছো ও একলি দিছি ঠিক আছে এ চাওক কয়টা কইরা কাগজ একজনে হ্যাঁ একজনের কয়টা কইরা এটা একজনের একটা করিয়া ও ভোট দিছো সুন্দর করে ও ঠিক আছে একবার কইরা দিয়া হইছে এ চাওক বৃদ্ধ বয়সতো নিজ কেন্দ্ৰত আহি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে গণতন্ত্ৰৰ শক্তি হৈছে নিজৰ ভোট নিজৰ অধিকাৰ আৰু সেই অধিকাৰটো তেওঁ নিজে সাব্যস্ত কৰিছে চাওক লাখতি লৈ জীৱনৰ অন্তিম সময়তো আহি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে 36 নং নীলবাগান আঞ্চলিক সদস্য দলৰ প্ৰাৰ্থী তাহিৰা বেগম ইতিমধ্যে তেওঁ নিজে 11টা কেন্দ্ৰ ভিজিট কৰি আছে আৰু ইতিমধ্যে আমাৰ নীলবাগান 36 নং কেন্দ্ৰটো ইতিমধ্যে ভিজিট কৰিছে কেনেকুৱা অনুভৱ আছিল প্ৰথমতে মই আপোনাৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ নিশ্চয় বহুত ভাল লাগিছে আৰু ভালেই চলিছে কিমানটা কেন্দ্ৰ এতিয়ালৈকে ভিজিট কৰা হৈছে 11টা সম্পূৰ্ণ হৈ গ'ল আচলতে ৰাইজৰ মনৰ মানে কেনেকুৱা অনুভৱ হৈছে বা কি আশা কৰে ৰাইজে মানে মই বহুত আশাবাদী ৰাইজে ভোট দি আছে মোকেই কৈছে তুমি উইনাৰ হ'বা ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰাইজক মই জয়ী হ'লে ৰাইজক সহযোগিতা কৰিম ৰাইজক যিটো সমস্যা থাকে মই সেই সমস্যাসমূহত ছাপোৰ্ট কৰিম ৰাইজৰ সমস্যা মই দেখিম আৰু ৰাইজে যেনেকুৱা মোক আঁকোৱালি লৈছে মোৰ বহুত ভাল লাগিছে আচলতে 11টা কেন্দ্ৰ ভিজিট কৰিছে কোনটো কেন্দ্ৰত বেছি মানে ৰাইজে আঁকোৱালি লৈছে বুলি আশা কৰে কোনটো কেন্দ্ৰত বেছি নীলবাগান চন্দনপুৰ আৰু মেথিগাঁও আমাৰ ৰাইজক শেষত কি জনাব ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান মৰম চেনেহ দিয়াৰ কাৰণে আৰু মোক বিপুল ভোটত জয়ী হ'ম বুলি মই বহুত আশাবাদী ধন্যবাদ গতিকে তাহিৰা বেগমৰ কাৰণে সকলোৱে দোৱা কৰিব ইতিমধ্যে তেওঁ নীলবাগান গাঁও পঞ্চায়তৰ 11টা কেন্দ্ৰ ইতিমধ্যে ভিজিট হয় গতিকে আমাৰ নীলবাগান 36 নং ইছলামনগৰ জিলা পৰিষদ ন হয় ইছলামনগৰ জিলা পৰিষদৰ সদস্য দলৰ প্ৰাৰ্থী গতিকে তাহিৰা বেগমৰ কাৰণে দোৱা কৰিব আৰু তেওঁ যাতে বিপুল ভোটত জয়যুক্ত ইয়াৰ কাৰণে আশীৰ্বাদ কৰিব ধন্যবাদ